শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল ডিব্ৰুগড়ত সংবাদমেল সম্বোধন বিধায়কগৰাকীৰ ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত এই সংবাদমেল যে সৰকাৰৰ হিচাপ মতে সৰকাৰৰ যেটো ফ্লাড বুলেটিনৰ মতে অসমত প্ৰায় 24 লাখ মানুহ বানত ক্ষতিগ্ৰস্ত হৈছে 24 লাখ 24 লাখ প্ৰায় 30খন জিলা ক্ষতিগ্ৰস্ত হৈছে মুঠ মৃত্যু আজিৰ দিনটো পৰ্যন্ত 78 জন বুলি সৰকাৰী হিচাপ মতে 78 আৰু ক্ষতিগ্ৰস্ত কৃষিভূমিৰ পৰিমাণ 68,768 হেক্টৰ এটো হল অসমৰ ভয়াবহ বান পৰিস্থিতি কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে অসমত চলি থকা এটো যেটো বান এটো বানপানী নহয় এটো বানপানী সদৃশ পৰিস্থিতি ফ্লাড লাইক সিচুৱেচন বুলিহে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী ডাঙৰীয়াই কৈছে এতিয়া মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছো যে অসমত বানপানীত আৰু কিমানজন মানুহৰ মৃত্যু হলে অসমৰ বানপানী হ'ব মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সুধিব খুজিছো